প্ৰথমতে মই আপোনালোকৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰথমে মই এটা কথা ক'ব বিচাৰিছোঁ যে ধুবুৰী সমষ্টিবাসী ৰাইজক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা মই স্বীকাৰ কৰিছোঁ যে 20টা বছৰ ধৰি ইউডিএফৰ দখলত থকা ধুবুৰী সমষ্টিটো যে মই উদ্ধাৰ কৰিব পাৰিছোঁ। আজি হাইকমাণ্ডে মোৰ ওপৰত যিটো বিশ্বাস ৰাখি টিকট দিছিলে সেই বিশ্বাস অটুট ৰাখি ধুবুৰী সমষ্টিবাসী ৰাইজ তথা ভোটাৰে মোক ইমান ভোটত জয়ী কৰালে তাৰ কাৰণে মই নিজে গৌৰৱান্বিত যে মই ভবা নাছিলোঁ ভবাতকৈ বেছি ভোট পাইছোঁ। যি কি নহওক আপুনি যিটো কথা কৈছে মই ইলেকশ্যনৰ মাজতে দুবাৰকৈ মই ফাইট দিছিলোঁ আৰু কৈছিলোঁ যে মোৰ বহুদিনৰ সপোন আজি মই 20 বছৰৰ পৰা মই 4বাৰকৈ পঞ্চায়ত ইলেকশ্যন খেলিছোঁ কিন্তু মোৰ এটা সপোন আছিল কেতিয়াবা মই যদি MLA উঠোঁ বা বিধায়িকা হওঁ তেনেহ'লে যিবোৰ কাম কোনেও কৰা নাই আজিলৈকে সেইবোৰ কাম মই কৰিম। তো গতিকে আপুনি যিটো কোৱেশ্চন কৰিছে কৰিবলগীয়া আমাৰ বহুত আছে কাৰণ ইউডিএফৰ দখলত থকাৰ কাৰণে আমাৰ ধুবুৰী সমষ্টিখন উন্নয়ন হোৱা নাই ডেভেলপমেণ্ট হোৱা নাই গতিকে কৰিবলগীয়া বহুত আছে কিন্তু বিশেষকৈ মই এজন আমাৰ দলৰ পৰা কংগ্ৰেছ দলৰ পৰা 126টা সিটৰ ভিতৰত অকল মই মাইনৰিটি মহিলা হিচাপে মোক টিকট প্ৰদান কৰিছে যিহেতু মই জয়ী হৈছোঁ ফাৰ্ষ্ট প্ৰিফাৰেন্স আমাৰ মহিলাৰ ওপৰত থাকিব আৰু তাৰপিছত যুৱক তাৰপিছত বৃদ্ধ চবৰে ওপৰত থাকিব কিন্তু ফাৰ্ষ্ট প্ৰিফাৰেন্সটো মোৰ মহিলাৰ ওপৰত থাকিবই আৰু দ্বিতীয়তে কথা হৈছে মই ভাবিছিলোঁ যে মই যদি বিধায়িকা কেতিয়াবা হওঁ তেনেহ'লে মোৰ কৰণীয় প্ৰথম কাম হ'ব গৰাখহনীয়াৰ ওপৰত চকু দিয়া। দ্বিতীয়তে হ'ব আজিও আমাৰ বহুত ৰাস্তা ঘাট আছে এনেকুৱা জৰাজীৰ্ণ অৱস্থা যে অকণমান বৰষুণ দিলে সেই ৰাস্তাবিলাকত যাব নোৱাৰি গতিকে সেই ৰাস্তাবিলাক কেনেকৈ মেৰামতি কৰা যায় তাৰ ওপৰতো মোৰ নজৰ থাকিব। তৃতীয়তে হৈছে আমাৰ বহুত স্বাস্থ্যকেন্দ্ৰ চাব চেণ্টাৰ আছে গাঁৱত য'ত নেকি চাব চেণ্টাৰত কোনো ডক্টৰ নাই মেডিচিন নাই সেইবিলাকো মোৰ নজৰ থাকিব যাতে আমাৰ গাঁৱৰ মানুহ সেই চাব চেণ্টাৰত ভালকৈ গৈ চিকিৎসা হ'ব পাৰে ইমান দূৰলৈকে আহিব নালাগে। 5 নম্বৰত হৈছে মোৰ খোৱা পানী বিশুদ্ধ খোৱা পানীৰ ওপৰতো নজৰ থাকিব কাৰণ বিজেপি চৰকাৰে যিটো স্কিম আঁচনি ফুলজাৰি দি নল আছে জল নাই সেইকাৰণে খোৱা পানীৰ ওপৰতো মোৰ নজৰ থাকিব আৰু আমাৰ যিসকল নিবনুৱা আজি ধুবুৰী সমষ্টিৰ পৰা বহুত নিবনুৱা আজি বাহিৰত কাম কৰিবলগীয়া হৈছে সেই ক্ষেত্ৰতো মোৰ নজৰ থাকিব যে আমাৰ যুৱকবিলাকক কেনেকৈ আমাৰ ধুবুৰী সমষ্টিত সংস্থাপন দিয়া যায় সেইবিলাকৰ ওপৰতো মোৰ নজৰ থাকিব। ষ্টেপ বাই ষ্টেপ যিখিনি কাম কৰিবলগীয়া আছে মই লাহে লাহে কৰিবলৈ চেষ্টা কৰিম। মই নকওঁ যে মই গোটেইখিনি কৰিম বা কৰিব পাৰিম গতিকে মই এটা এটাকৈ কৰিবলৈ চেষ্টা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।